নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহে যে আসাম পুলিচ হ'ল বা ফৰেষ্টাৰ হ'ল ফিজিকেলটো বা ৰানিংটো কেতিয়া হ'ব, হয় নে নহয়? সেই কথাটো লৈ কিনে আমাৰো প্ৰশ্ন হয়, কিয়নো ল'ৰাবিলাক বহুত দিনৰ পৰা দৌৰি আছে, ৰানিং কৰি আছে, ফিজিকেল কৰি আছে, কোন সময়ত হ'ব সেইটো কথাটো যদি আমি গম পাই যাওঁ, আমি এটা প্ৰস্তুতি চলাবৰ কাৰণে সুবিধা হয়। সেই কথাটোৰ বিষয়ে মই আজি ডিটেইলছ ভিডিঅ' বনাম আৰু ইয়াৰ বিষয়ে মই আপোনালোকক জনাই দিম কোনটো সময়ত হোৱাত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ কৈছিলে যে তেওঁ কৈছিলে নৱেম্বৰ ডিচেম্বৰ মাহত হ'ব। সেইটো এটা টেণ্টেটিভ ভাবি লোৱা, এইটো টেণ্টেটিভ মই মানে ফাইনেলি ধৰিব নোৱাৰে যে সেই সময়ছোৱাতে হ'ব বুলি। মই আপোনালোকক আজি মই এটা মানে প্লেনিং ক'ম, যিটো জৰিয়তে আপোনালোকৰ হোৱা সম্ভাৱনাটো যথেষ্ট পৰিমাণে সেই সময়ছোৱাতে থাকিব। এতিয়া মই কওঁ, মই জনামতে বা অনুভৱ মতে আগত যদি ট্ৰেক ৰেকৰ্ড চাই তো আপুনি গম পাব যে কোন সময়ছোৱাত হয়। প্ৰায় বাৰিষা কাল, এইটো জুন জুলাই আগষ্ট ছেপ্টেম্বৰ এই মাহছোৱা সময়ছোৱাতে প্ৰায়বিলাক ক্ষেত্ৰত বা আগষ্টলৈকে দেখা পোৱা যায়। কিন্তু এবাৰ কথা হৈ গ'ল, মোৰ অনুভৱৰ মতে বা চৰকাৰে এবাৰ সেনেকা অৱস্থাতে পাতিব পৰা সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে। কিন্তু মই ভাবোঁ যে চবচে বেষ্ট সময় ৰানিং মানে এইটো কাৰণে যেতিয়া ফিজিকেলৰ কাৰণে যদি হ'ব পাৰে তেনেহ'লে অক্টোবৰ মাহৰ পৰা হয়। গম পাইছেনে? অসমত অক্টোবৰ মাহৰ পৰা বৰষুণৰ পৰিমাণটো একেবাৰে কমি যাবলৈ ধৰে। অক্টোবৰ নৱেম্বৰ এক চে ডেৰ মাহৰ ভিতৰত আপোনালোকে এক মাহৰ ভিতৰত আপোনালোকে ফিজিকেলটো সম্পূৰ্ণৰূপে ক্লিয়াৰ কৰাই দিব পৰা যায়। সেই যদি অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 3 মাহ যিটো থাকিব আপোনালোকৰ কি হ'ব, ফিজিকেলৰ কাৰণে বেষ্ট হ'ব। কিন্তু চৰকাৰে মোৰ অনুভৱৰ মতে চৰকাৰে কিন্তু সেনেকুৱা ধৰণে নাপাতে। আপোনালোকে চৰকাৰে কোনটো সময়ৰ পৰা পাবা, আগষ্ট বা ছেপ্টেম্বৰ মাহৰ পৰা লগাব। চাই ল'ব, এইটোৱেই ফিক্সড হ'ব, আগষ্ট বা ছেপ্টেম্বৰ মাহৰ অৱস্থা হ'ব। কিন্তু চবচে বেষ্ট সেই সময়ছোৱাত হ'লে কি হ'ব, বহুতে মানে বৰষুণ দিনৰ পাই যাব, সেইটো লৈ কিনে এটা ঝিং চলিব, সেইটো গম পাইছে নেকি, বা কেছকো লগাই দিব, এনেকুৱা ধৰণে মানে সমস্যা দেখা পোৱা সম্ভাৱনাটো যথেষ্ট পৰিমাণে থাকিব সেই অৱস্থাত। কিন্তু মই জানো চবচে বেষ্ট অৱস্থাত মই ক'ব পাৰোঁ ৰানিঙৰ কাৰণে অসমৰ কাৰণে হৈছে, সেইটো হৈ গৈছে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ মাহ। এই 3 মাহটো ফিজিকেলৰ দৃষ্টিকোণৰ পৰা বেষ্ট মাহ বুলি মনা হয়। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।